বিজেপি চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ। তেজপুৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত 12 দফীয়া দাবী জনাই চাহ শ্ৰমিক CITUৰ উত্তাল প্ৰতিবাদ। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, শ্ৰমিকৰ মাহিলী আয় 21,000 টকা নিৰ্ধাৰণ কৰা, চাহ শ্ৰমিকৰ মজুৰি 661 টকা ঘোষণা কৰা, অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মানি লোৱা, বানপানীত ক্ষতিগ্ৰস্ত লোকক পৰ্যাপ্ত সাহায্য দিয়াৰ লগতে বহুতো দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেজপুৰ শ্ৰম আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদ কৰাৰ মূল কথাটো হৈ গ'ল যে বিজেপি চৰকাৰে যোৱা সময়ত তেওঁলোকে চাহ শ্ৰমিককে ধৰি অন্যান্য শ্ৰমিকবিলাকৰ কাৰণে যিটো ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে, এইটো শ্ৰম দপ্তৰৰ এইটো নিয়ম। তেওঁলোকে প্ৰত্যেক বছৰে কমচে কম মজুৰিটো নিৰ্ধাৰণ কৰে। যেনেকা VDA নতুন 6 মাহকৈ বৃদ্ধি পায়, তেনেকুৱা ধৰণৰ নিৰ্ধাৰণ কৰাৰ এটা সাংবিধানিক এইটো অধিকাৰ। এইটো ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, তেতিয়াৰ সেইটো সম্পূৰ্ণ শেষ হৈছে। এতিয়া মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, এওঁ ব্যৰ্থ হৈছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব লাগিব যে তেওঁলোকে শ্ৰমিকৰ স্বাৰ্থ এই চৰকাৰখন নহয়, আমি সেইটোকে ক'ব বিচাৰিছোঁ। সেইকাৰণে আজি পুনৰ এই দাবী লৈখিনি আমি মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দিয়া হৈছে। অতি শীঘ্ৰে যাতে ন্যূনতম মজুৰি ঘোষণা কৰক, চাহ শ্ৰমিক, অংগনবাড়ী বা আঁচনিভুক্ত কৰ্মচাৰীবিলাকৰ বা ক্ষুদ্ৰ শিল্পত যিবিলাক আছে ইণ্ডাষ্ট্ৰী, সেইবিলাকত যাতে ন্যূনতম মজুৰিটো ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।